আমাৰ মৰঙী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কাৰ্যালয়ৰ সন্মুখ ভাগতেই আজি তিনিগৰাকীকৈ অনা অসমীয়া ব্যক্তিয়ে এগৰাকী অশোক গুপ্তা, তপন নাগ আৰু চন্দন গুপ্তা এই তিনিগৰাকী ব্যক্তিয়ে চৰকাৰী ভূমি বেদখল কৰি এতিয়া তেওঁলোকে আচলতে মই মতালি কৰি থকা এটা কাৰ্য আমি দেখিবলৈ পাইছোঁ। আৰু যিখিনি মাটি বেদখল কৰি ৰাখিছে তাত ইতিমধ্যে তেওঁলোকে কনষ্ট্ৰাকশ্যনো আৰম্ভ কৰিছে, ইতিমধ্যে পকী দেৱাল দিছে, কোনোবাই তাত সৰুকৈ ঘৰ এটা বনাইছে। গতিকে মৰঙী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখ ভাগতেই এই ধৰণে অবৈধভাৱে আমাৰ মাটিসমূহ চৰকাৰী মাটিসমূহ দখল কৰা কাৰ্যটোক আমি আচলতে ধিক্কাৰ জনাইছোঁ। কিয়নো আজিৰ দিনত আমাৰ থলুৱা মানুহখিনি, যিখিনি আমি থলগিৰি মানুহ বুলি কওঁ অসমৰ, থলুৱা মানুহৰ হাততে আজি আমাৰ মাটি নাই। আজি আমাৰ বহু ইয়াৰ দাঁতিকাষৰীয়া নৈপৰীয়া অঞ্চলৰ যি মানুহখিনিয়ে গৰাখহনীয়াত আজি নিজৰ মাটি ভেটি হেৰুৱাবলগীয়া হৈছিল, সেই মানুহখিনি আজিৰ দিনটোলৈকে এডোখৰ মাটি পোৱা নাই চৰকাৰীভাৱে। গতিকে সেই পৰিৱৰ্তে আজি কোনোবা বহিৰাগত মানুহখিনি আহি ইয়াত ব্যৱসায়িক ভিত্তিত কৰি ইয়াত বসতি কৰা মানুহখিনিয়ে আমাৰ চৰকাৰী মাটিবিলাক এই ধৰণে হাইৱে কিনাৰৰ মাটিবিলাক এই ধৰণে দখল কৰি তেওঁলোকে আচলতে এটা মই মতালি দেখুৱাব, এই কথা কেতিয়াও মানি লোৱা নহ'ব। ইতিমধ্যে আমি মৰঙী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ যিগৰাকী বিষয়া তেওঁক আমি অৱগত কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। তেওঁ ইতিমধ্যে যে কৈ আছে যে আমাৰ চৰকাৰী যিমান ভূমি অবৈধভাৱে বেদখল কৰি আছে সেইসমূহ ইতিমধ্যে উচ্ছেদ কৰা হ'ব। আৰু আমি আজি দাবী জনাইছোঁ যে আমাৰ মৰঙী চাৰ্কল অফিচৰ সন্মুখত যি এই এবিঘাৰো অধিক মাটি সম্পূৰ্ণ দখল কৰি ৰাখিছে এই তিনিগৰাকী ব্যক্তিয়ে, সম্পূৰ্ণ তেওঁলোকক উচ্ছেদ কৰিব লাগে, বেদখল মুক্ত কৰিব লাগে, আমি ইয়াত দাবী জনাইছোঁ। যিহেতু ইতিমধ্যে আমি গম পাইছোঁ যে খুমটাই সমজিলা সদৰো মৰঙীত হোৱাৰ যোজা চলি আছে। গতিকে তাৰ বাবে যথেষ্ট আমাৰ চৰকাৰী ভূমি লাগিব। গতিকে এই ভূমিখিনি যাতে আমাৰ প্ৰয়োজন অনুসাৰে আমাৰ চৰকাৰী কামতে যাতে চৰকাৰীভাৱে যাতে সংৰক্ষণ হৈ থাকে। কাৰণ আমি আকৌ কৈছোঁ যে সেইদিনা যিদিনা আমি তাত কৈছিলোঁ, অভিযোগ উত্থাপন কৰিছিলোঁ যে এই মাটিখিনি চৰকাৰী মাটি, তেওঁলোকৰ হাতত কোনো নথি পত্ৰ নাই, তেওঁলোকে অবৈধভাৱে এয়া বেদখল কৰিছে। তেতিয়া যিগৰাকী অশোক গুপ্তা তেওঁ এখন কৈছে যে নহয় আমাৰ হাতত কাগজ পত্ৰ আছে, তেওঁলোকে এখন অসম চৰকাৰৰ আবণ্টন এখন দেখুৱাবলৈ আহিছিল। কিন্তু আমি যেতিয়া এই আবণ্টনখনৰ ডাক নম্বৰ পৰীক্ষা কৰিলোঁ মণ্ডলৰ দ্বাৰা, এই আবণ্টনখনৰ দাগৰ মাটি আমাৰ চৰকাৰী যি আমাৰ মুগা চমনি আছে তাতহে আবণ্টনটো দেখুৱাইছে। গতিকে এই যিডোখৰ নিৰ্দিষ্ট মাটি আছিল, যিডোখৰ অবৈধভাৱে বেদখল কৰি ৰাখিছে, এই বেদখল কৰি থকা মাটিৰ কোনো নথি পত্ৰ একোৱে এওঁলোকৰ হাতত নাই। মানে সম্পূৰ্ণৰূপে এয়া বেদখল, চৰকাৰী ভূমি বেদখল কৰা কাৰ্য। গতিকে এই কাৰ্য আমি কেতিয়াও মানি নলওঁ। গতিকে আমি পুনৰবাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, জিলা আয়ুক্ত আৰু মৰঙী ৰাজচক্ৰ বিষয়া মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে আপোনালোকে শীঘ্ৰেই এই অবৈধভাৱে দখল কৰা মাটিডোখৰ উচ্ছেদ কৰি বেদখল মুক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰ লগে লগে এটা কথা আমি জনাওঁ, যিদৰে তাত কনষ্ট্ৰাকশ্যন কৰিছিলে, পকী দেৱাল দিছিলে, আপোনালোক সকলোৱে জানে যে আমাৰ মৰঙী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কাষৰ এইটো আমাৰ বন্যহস্তীৰ স্বাভাৱিক এটা গতিপথ। গতিকে এইটো গতিপথ আপোনালোকে চাব, য'ত তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিছিলে আপোনালোকে মন কৰিব, এই চব পকী দেৱাল বন্যহস্তীয়ে কিদৰে ভাঙি থৈছে। মানে এইটো তেওঁলোকে অহা যোৱা বাট যেতিয়া বন্ধ হৈ যোৱাৰ পিছত এয়া বন্যহস্তীয়ে নিজৰ বাট পুনৰ প্ৰশস্ত কৰিবৰ কাৰণে তেওঁলোকে পকী দেৱাল ভাঙিবলৈ বাধ্য হৈছিলে। কাৰণ তেওঁলোকে সম্পূৰ্ণ বন্যহস্তীৰ স্বাভাৱিক গতিত তেওঁলোকে এই চৰকাৰী মাটি বেদখল কৰিলে, পকী দেৱাল দি ৰাখিছে এতিয়া। গতিকে আমি আৰু এটা কথা দাবী জনাব বিচাৰিছোঁ আমাৰ গোলাঘাট জিলা আয়ুক্ত, মৰঙী ৰাজচক্ৰ বিষয়া মহোদয় আৰু আমাৰ জিলা বন প্ৰাধিকাৰী বিষয়াক, যাতে এই আমাৰ পুৰণি যিটো স্বাভাৱিক বন্যহস্তীৰ গতিপথ আছিলে, কাৰণ আমি এটা সময়ত আমি জানো যে ইয়াত এখন ফলক আছিলে যে এইটো বন্যহস্তীৰ গতিপথ। গতিকে আমি পুনৰ সেই ফলক কাঢ়িবৰ কাৰণে আৰু বন্যহস্তীৰ স্বাভাৱিক গতিপথ মুকলি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ কিয়নো এই বন্যহস্তীৰ স্বাভাৱিক গতিপথ বন্ধ হোৱাৰ কাৰণে কেইদিনমান পূৰ্বে আমাৰ মৰঙী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ গেট ভাঙি, পকী দেৱাল ভাঙি প্ৰৱেশ কৰিবলৈ বন্যহস্তী বাধ্য হৈছিল। কাৰণ তেওঁলোকৰ মূল গতিপথ ইতিমধ্যে স্থবিৰ কৰি তোলা হৈছে, বন্ধ কৰি তোলা হৈছে। গতিকে আকৌ কৈছোঁ, যিহেতু ভূমিডোখৰ চৰকাৰী ভূমি, গতিকে বন্যহস্তীৰ গতিপথটো মুকলি কৰাত কাৰো অসুবিধা নাই।
তাত কোনেও তাত হেৰি কৰিব নোৱাৰে। কিন্তু কোনোবা ব্যক্তিয়ে বেদখল কৰি এইদৰে বন্যহস্তী স্বাভাৱিক গতিপথ বন্ধ কৰিব, তাৰোপৰি আমাৰ চৰকাৰী ভূমি বেদখল কৰি তেওঁলোকে মৈমতালি কৰিব, এইটো কেতিয়াও মানি লোৱা নহ'ব। আৰু আমি সেইকাৰণে যিহেতু মৰঙী ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয় নিচেই সন্মুখ ভাগত অৱস্থিত এই মাটি, গতিকে এই মাটি শীঘ্ৰেই বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছোঁ। কাৰণ এনেকৈ যদি বেদখল হৈ থাকে, আমি দেখিছোঁ চৰকাৰী ভূমি বহুত আছে। আজি আকৌ কৈছোঁ, আমাৰ থলুৱা মানুহে এক কঠা মাটিৰ কাৰণে আজি হাবাথুৰি খাবলগীয়া হয়। গতিকে এনেকৈ বহিৰাগত মানুহে যদি আমাৰ মাটিবোৰ বেদখল কৰি আমাৰ ভেটি মাটি সকলো কাঢ়ি লয়, বজাৰ পথাৰ সকলো কাঢ়ি লয়, তেতিয়া আমাৰ থলুৱা মানুহৰ হাতত একো নাথাকিবই। কাৰণ আপোনালোকে জানে যে আমাৰ মৰঙী, দৈগুং, পোৰাবংলা এইবিলাক আমাৰ একেবাৰে থলুৱা মানুহৰ বসতি প্ৰধান। ইয়াত সকলো ধৰণৰ মানুহ আছে, আনকি আমাৰ নিচেই কাষৰে চাহ জনগোষ্ঠীয় মানুহ আছে। আজিলৈকে চাহ জনগোষ্ঠীয় মানুহৰ নিজৰ বুলিবলৈ মাটিৰে কথা নাই। গতিকে এই অহেন অৱস্থাত বহিৰাগত মানুহবিলাকে এই ধৰণে মাটি দখল কৰি আমাৰ সকলো মাটি ভেটি কাঢ়ি লৈ যাব। গতিকে আমি জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনক, খিলঞ্জীয়াৰ পক্ষত থিয় হোৱা চৰকাৰখনক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে শীঘ্ৰেই এই চৰকাৰী ভূমি বেদখল মুক্ত কৰিব লাগে। তাৰ লগে লগে বন্যহস্তীৰ যি গতিপথ বন্ধ কৰি দিয়া হৈছে পকী উখল দেৱাল দি, সেই পকী দেৱাল ভাঙি পুনৰ বন্যহস্তী স্বাভাৱিক গতি মুকলি কৰিব লাগে। আৰু এই সম্পূৰ্ণ মাটি বেদখল মুক্ত কৰি চৰকাৰীভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি আমি চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাব বিচাৰিছোঁ। হয়, পোনপ্ৰথমতে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ, যিহেতু আচলতে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ জৰিয়তে আমি যিখিনি আচলতে দুৰ্নীতি হয় সেই দুৰ্নীতিখিনি আমি অৱগত কৰি আহিছোঁ। বিশেষকৈ ক'বলৈ গ'লে মৰঙী চাৰ্কুল অফিচৰ অধীনত আচলতে যিখিনি চৰকাৰী ভূমি, সেই ভূমিখিনি আচলতে অনা অসমীয়া শব্দটো আচলতে শুনিবলৈ বেয়া, কিন্তু অনা অসমীয়াৰ আগ্ৰাসন চলিছে বুলি ক'ব লাগিব। যিহেতু তিনিজন আচলতে, দুজন গুপ্তা উপাধিৰ বিষয়ববীয়া আৰু আচলতে এজন নাগ উপাধিৰ বিষয়াই আমাৰ মৰঙী চাৰ্কুল অফিচৰ সন্মুখত আচলতে প্ৰায় এবিঘাৰো অধিক মাটি কোনো কাগজ পত্ৰ নথিপত্ৰবিহীন হিচাপে আচলতে তেওঁলোকে নিজৰ মতালিক নিজে স্বত্বাধিকাৰী সজাই আচলতে সেই মাটিসমূহ জেওৰা অন্যান্য আচলতে বাসগৃহ বনাবলৈ ইতিমধ্যে আমি আৰম্ভ কৰা দেখিছোঁ। আৰু বৃহৎ আচলতে তাত বাউণ্ডেৰী ৱালো মৰা দেখিছোঁ। কিন্তু সেই ৱালৰ কথা যদি ক'বলৈ যোৱা যায়, সেই ৱাল প্ৰকৃততে আচলতে হস্তি কৰিডৰ বুলি ক'ব লাগিব। সেই হস্তি কৰিডৰক আচলতে ভেটা দি পেলানি তেওঁলোকে নিজৰ যি ৱাল স্বত্বাধিকাৰী আচলতে জতাই নিজকে ৱাল নিৰ্মাণ কৰিছে। আৰু ইয়াৰ লগত আচলতে আমি ভাবোঁ যে চাৰ্কুল অফিচৰ আচলতে বিষয়ববীয়া বিগত সময় বিষয়ববীয়া হয়তো কোনোবা ক'ৰবাত কিন্তু আচলতে জড়িত হৈ আছে নেকি, এই সকলো কথাখিনি আচলতে আমি অৱগত এটা কাৰণে কৈছোঁ যে অনা অসমীয়াই কি ধৰণে আচলতে ইয়াত বেদখলে যিখিনি চৰকাৰী ভূমিকা আচলতে প্ৰয়োগ কৰিবলৈ সুবিধা পালে, ইয়াত কোন কেনেকৈ জড়িত আছে এই কথাখিনি আচলতে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে ঊৰ্ধ্বতম আচলতে কৰ্তৃপক্ষৰ যি বিষয়ববীয়া আছে সেই বিষয়ববীয়াই বিবেচনা কৰিব বুলি আমি আশাবাদী। আৰু এই কথাকে আপোনালোকৰ ওচৰত আমি বিবেচনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।